ৰাইজৰ আশা আকাংক্ষাৰ লগত কাম কৰিব লাগিব। প্ৰথম দ্বিতীয় কাম বুলি নাথাকে। কাম হ'ল যে যোৱা সময়ত ৰাইজৰ যি আশা আছিল কিছু পৰিমাণে আমি কাম কৰিলোঁ। বহুত আশা আছে ৰাইজৰ, গ্ৰাম্যাঞ্চলৰ ৰাইজৰ বহুত আশা আছে। গতিকে আমি এই কামবিলাক বেছি গুৰুত্ব দি কৰিব লাগিব আৰু মই আশা ৰাখোঁ যে সকলোৰে সহায় সহযোগিতা যোৱা নিৰ্বাচনত যেনেকৈ পাইছোঁ সেই আশীৰ্বাদ হিৰতে আমি আৰু তীব্ৰতাৰে কাম কৰি যাম। যিটো য'ত তেনেকুৱা প্ৰয়োজনীয়তা আছে, এতিয়া নলবাৰী সমষ্টিটোত আমাৰ তেনেকুৱা প্ৰয়োজনীয়তা নাই বুলি ক'লেও ভুল নহয়। নলবাৰী সমষ্টিৰ বাহিৰত জিলাখনত বহু ঠাইত আছে, জিলাখনততো হ'বই। আমাৰ যিটো কোৰ এজেণ্ডা তাৰ পৰা আমি কেতিয়াও আঁতৰি নাহোঁ। সেটাতে আছে তেনেকুৱা য'ত যি আছে সেইখিনি হ'বই। আমাৰ লক্ষ্য হ'ল যে কোনো বনাঞ্চল কোনো বেদখল থাকিব নোৱাৰিব, সেইখিনি আমি লক্ষ্য কৰিম। নলবাৰী কাশিমপুৰ অঞ্চলত মই এতিয়াতে অঞ্চল ভেদে কথা নকওঁ, গোটেই ব্যৱস্থাটো চাই আমি সকলো মানুহক কেনেকে আমাৰ সুৰক্ষা ৰাখিব লাগে সেই কামটো আমি নিশ্চয় কৰিম। সেইবিলাকো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।